নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মৌচুমী আপোনালোক সকলোকে জনক মৌচুমী চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি মই এই ভিডিঅ'টোত হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰৰ এটা মোষ্ট ইম্পৰ্টেণ্ট টপিক প্ৰতিকল্পনৰ প্ৰান্তিক হাৰ অৰ্থাৎ মাৰ্জিনেল ৰেট অফ ছাবষ্টিটিউশ্যনৰ বিষয়ে আলোচনা কৰিম। মাৰ্জিনেল ৰেট অফ ছাবষ্টিটিউশ্যনৰ সহায়ত আচলতে আমি ইনডিফাৰেঞ্চ কাৰ্ভ অৰ্থাৎ নিৰপেক্ষ ৰেখাডাল আমি অংকন কৰোঁ। আহকচোন এই সম্পৰ্কে আজি আমি ভালদৰে বুজি লওঁ। এই কুৱেশ্যনটো যথেষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। পৰীক্ষাত কেতিয়াবা অহা দেখা যায় যে প্ৰতিকল্পনৰ প্ৰান্তিক হাৰ বুলিলে কি বুজা, তেতিয়া 2 মাৰ্কছৰ কাৰণে আমাৰ অহা দেখা যায়। আৰু যেতিয়া আমি নিৰপেক্ষ ৰেখা অধ্যয়ন কৰিছিলোঁ, নিৰপেক্ষ ৰেখা অধ্যয়ন কৰোঁতে এইখিনি কথা মই আপোনালোকক ইতিমধ্যে কৈছোঁৱেই, কিন্তু আজি মই অকল প্ৰতিকল্পনৰ প্ৰান্তিক হাৰ বুলিলে কি বুজা সেইটো মই ইংৰাজী আৰু অসমীয়া দুয়োটাতে আপোনালোকক দিবলৈ চেষ্টা কৰিছোঁ। আহকচোন আজি আমি এই কথাখিনি বুজি লওঁ। যি হাৰত এজন উপভোক্তাই দুবিধ দ্ৰব্যৰ মাজত বিনিময় কাৰ্য সম্পাদন কৰি সম পৰিমাণৰ মুঠ উপযোগিতা বা সন্তুষ্টি লাভ কৰিবলৈ সক্ষম হয়, তাকেই প্ৰতিকল্পনৰ প্ৰান্তিক হাৰ বুলি কোৱা হয়। অৰ্থাৎ যেতিয়া দুটা বিবেচিত দ্ৰব্যৰ এটা অতিৰিক্ত গোটৰ বাবে উপভোক্তাই যি পৰিমাণৰ দ্ৰব্য ত্যাগ কৰি সমান পৰিমাণৰ সন্তুষ্টি লাভ কৰিবলৈ সক্ষম হয়, তাকে দ্ৰব্য দুটাৰ মাজৰ প্ৰতিকল্পনৰ হাৰ বুলি কোৱা হয়। এটা কথা মন কৰিবা, যেতিয়া আমাৰ প্ৰতিকল্পনৰ হাৰৰ কথা আহিব বা নিৰপেক্ষ ৰেখাৰ কথা আহিব, তেতিয়া আমি মাত্ৰ দুটা দ্ৰব্যই লওঁ। ধৰা হৈছে সামগ্ৰী X আৰু Y। যদি ইয়াত কুৱেশ্যনত যিটো কৈছে যে দুটা বিবেচিত দ্ৰব্য, ধৰি লৈছোঁ আমাৰ সেই বিবেচিত দ্ৰব্য দুটা এটা X আৰু এটা Y দ্ৰব্য। যেতিয়া এজন উপভোক্তাই যদি বিচাৰে যে তেওঁ অতিৰিক্ত এটা গোট লাভ কৰিবৰ কাৰণে, ধৰা হ'ল অতিৰিক্ত X এককটো লাভ কৰিবৰ কাৰণে তেওঁ কি কৰিব লাগিব, অতিৰিক্ত পৰিমাণৰ তেওঁ Y এককটো ত্যাগ কৰিব লাগিব। কিন্তু যদিও তেওঁ ত্যাগ কৰিব লগা হৈছে, তেওঁ সেই দুইটা সামগ্ৰীৰ মাজৰ সন্তুষ্টিৰ পৰিমাণ সমান হ'ব লাগিব। প্ৰত্যেকটো গোটতে তেওঁ সমান পৰিমাণৰ সন্তুষ্টি পাব লাগিব। অৰ্থাৎ এটা দ্ৰব্যৰ একক তেওঁ বেছিকৈ উপভোগ কৰিবলৈ বিচাৰিছে, তাৰ কাৰণে অন্য এটা দ্ৰব্যৰ কিছু পৰিমাণে তেওঁ ত্যাগ কৰিব লগা হৈছে। কিন্তু ত্যাগ কৰিলে এইটো নুবুজায় যে তেওঁ সন্তুষ্টিটো কমি যাব বা তেওঁ সন্তুষ্টিটো বাঢ়ি যাব, এইটো নহয়। প্ৰত্যেকটো বিন্দুতে আচলতে সমান পৰিমাণৰ সন্তুষ্টি উপভোক্তাজনে লাভ কৰে। কুৱেশ্যনটো আপোনালোকে লিখি ল'ব, নতুবা স্ক্ৰীনশ্বট কৰি লৈ ল'ব পাৰে। ইম্পৰ্টেণ্ট কুৱেশ্যন হয় যথেষ্ট। আশা কৰোঁ আপোনালোকে বুজি পাইছে। Define marginal rate of substitution. Marginal rate of substitution is the rate at which a consumer can give up some amount of one goods in exchange for another goods, while maintaining the same level of utility or satisfaction. With the help of marginal rate of substitution, we can analyze the indifference curve. So, in the case of the marginal rate of substitution, if a consumer want to consume more amount of one commodity, then he give up some amount of other commodities, but his utilities remain constant or same. Okay, এটা কি হয় marginal utility ক্ষেত্ৰত যে এটা দ্ৰব্য বেছিকৈ পাবলৈ হ'লে অন্য এটা দ্ৰব্য তেওঁ কমকৈ পাব লাগিব, কিন্তু তেওঁ যোনটো মুঠ সন্তুষ্টি বা তেওঁ যোনটো উপযোগিতা লাভ কৰিব, সেই উপযোগিতাটো কিন্তু কনষ্টেণ্ট থাকিব, স্থিৰ হৈ থাকিব, সেইটো কেতিয়াও সলনি হৈ নাযায়। এইখিনি আচলতে বেছিক কনচেপ্ট, আৰু ইয়াৰ এটা ফৰ্মুলা আছে। আমি ফৰ্মুলাটোৰ সহায়ত ইয়াৰ মাৰ্জিনেল ৰেট অফ ছাবষ্টিটিউশ্যন উলিয়াব পাৰোঁ। এতিয়া X আৰু Y মাজৰ প্ৰতিকল্পনৰ প্ৰান্তিক হাৰ হ'ল X দ্ৰব্যৰ পৰিৱৰ্তন আৰু Y দ্ৰব্যৰ পৰিৱৰ্তনৰ অনুপাত। গতিকে আমি এনেকৈয়ে লিখিব পাৰোঁ MRSXY equal to changing Y by changing X. Changing Y means Y দ্ৰব্যৰ পৰিৱৰ্তন and changing X means X দ্ৰব্যৰ পৰিৱৰ্তন। তো এই ফৰ্মুলাটোৰ সহায়ত আমি প্ৰান্তীয় প্ৰতিকল্পনৰ হাৰ অৰ্থাৎ মাৰ্জিনেল ৰেট অফ ছাবষ্টিটিউশ্যনৰ মেথছখিনি কৰিব পাৰোঁ। একেবাৰে সহজ হয় মেথছটো। আপোনালোকে ইয়াৰ পিছত মই এখন তালিকাৰ সহায়ত বুজাই দিম, বুজি পাব। কিন্তু সেইটো বুজাৰ আগতে আপোনালোকে এই ফৰ্মুলাটো জানিব লাগিব। আৰু ফৰ্মুলাটো মেইন হয়, ফৰ্মুলাটো বুজি পালে একেবাৰে সহজ হৈ যাব কৰিবলৈ। আৰু এইখিনি কনচেপ্ট আপোনালোকৰ যদি কুৱেশ্যনটো 2 মাৰ্কছৰ কাৰণে আহে, লিখিব নালাগে, কিন্তু ফৰ্মুলাটো আপোনালোকে লিখি দিব পাৰে। ঠিক আছে, আহকচোন আমি তালিকাখন চাওঁ।
এই ফৰ্মুলাটোৰ সহায়তে আচলতে আমি এই তালিকাখন আজি আমি বুজিবলৈ চেষ্টা কৰিম আহকচোন এতিয়া ইয়াত সমষ্টিত ABCD লৈকে দিয়া হৈছে আৰু দ্ৰব্য X and Y দিয়া হৈছে X commodity and Y commodity MRSXY marginal rate of substitution X আৰু Y commodity ঠিক আছে এতিয়া আমি এই সমষ্টিটোত চাওঁ এই সমষ্টিটোত X দ্ৰব্যৰ পৰিমাণ 1 and Y দ্ৰব্যৰ পৰিমাণ আছে 12 আমি যদি B commodityত চাওঁ তেতিয়া হলে X দ্ৰব্যৰ ইউনিটটো আমাৰ 2 লৈ বৃদ্ধি হোৱাৰ লগে লগে Y দ্ৰব্যৰ 12 ৰ পৰা 8 লৈ কমি গৈছে The X commodity increased 1 to 2 but the Y commodity decreased 12 to 8 সেইকাৰণে ইয়াৰ সাইটত যেন আমি প্ৰান্তীয় প্ৰতিকল্পনৰ হাৰ আছে হেটো 4:1 4:1 টো কৰ পৰা আহিছে গম পোৱা নে হেটো আহিছে MRSXY equal to ওপৰ লিখিব লাগিব আমি changing Y divided by changing X changing Y means X দ্ৰব্যৰ কিমান পৰিমাণে পৰিৱৰ্তন হয় Y দ্ৰব্য কিমান পৰিৱৰ্তন হৈছে changing Y টো বুজাব এতিয়া আমি দেখিলো যে Y দ্ৰব্যটো আমাৰ 12 ৰ পৰা 8 লৈ কমি আহিছে ডিক্ৰিজ হৈ গৈছে আৰু ডিক্ৰিজ হৈ যোৱাৰ কাৰণে তাৰ পৰিৱৰ্তন কিমান হৈছে 4 ইউনিট হ'ব লাগিব 4 ইউনিট হ'ব মানে 12 minus 8 equal to 4 সেইকাৰণে আমি ওপৰত 4 লিখিম আৰু তলত কিমান হ'ব x ৰ পৰিমাণ কিমান বৃদ্ধি পাইছে 1 ৰ পৰা 2 লৈ ইনক্ৰিজ হৈছে ন ইনক্ৰিজ হোৱাৰ কাৰণে 1 ৰ পৰা 2 লৈ যেটো ইনক্ৰিজ হৈছে গতিকে হেটো আমাৰ কিমান পৰিমাণৰ চেঞ্জ হৈছে 1 চেঞ্জ হৈছে ন সেইকাৰণে আমি লিখিম 4:1 নেক্সট আমি যদি C ইউনিটলৈ চাওঁ ইউনিট নাম্বাৰ C তো ইয়াত আমাৰ x দ্ৰব্যৰ পৰিমাণ 2 ৰ পৰা 3 লৈ ইনক্ৰিজ হোৱাৰ বিপৰীতে y দ্ৰব্যটো ডিক্ৰিজ হৈছে কমি গৈছে সেইবাবে আমি ইয়াত 3:1 লিখিলো 3 টো আমি কৰ পৰা পালো যেটো ওপৰত আকৌ কৈছিল যে ওপৰত চেঞ্জিং y তল লিখিম চেঞ্জিং x চেঞ্জিং y by changing x তে y কিমান চেঞ্জ হৈছে 8 minus 5 যদি আমি কৰো 3 পাম ন আৰু 3 minus 2 কৰিলে 1 পাম সেইবাবে আমি ওপৰত 3 লিখিছো তলত 1 লিখিছো ইউনিট D টোলে যদি আমি চাওঁ তেতিয়া আমাৰ x দ্ৰব্যৰ পৰিমাণ 3 পৰা 4 লৈ ইনক্ৰিজ হোৱাৰ বিপৰীতে y দ্ৰব্যৰ পৰিমাণ 5 ৰ পৰা 3 লৈ ডিক্ৰিজ হৈছে সেইকাৰণে আকৌ আগৰ দৰে ফৰ্মুলাটো যদি আমি বহাই দিওঁ তেতিয়া হলে ওপৰত আমি 2 পাম মানে 5 minus 3 equal to 2 and 4 minus 3 equal to 1 গতে 3:1 নেক্সট আমি ইউনিটটোলৈ যদি আমি চাওঁ তেতিয়া দেখিছো যে ইউনিটটোত আমাৰ x দ্ৰব্যৰ পৰিমাণ 5 4 ৰ পৰা 5 লৈ ইনক্ৰিজ হোৱাৰ বিপৰীতে y দ্ৰব্যটো 3 ৰ পৰা 2 লৈ ডিক্ৰিজ হৈছে গতে ইয়াল আলটিমেটলি দুইটাতে 1 হ'ব এইদৰে আমি মাৰ্জিনাল ৰেট অফ সাবস্টিটিউশনৰ সংজ্ঞা আমি দিব পাৰো আৰু এনেকৈ আমি মেথছখিনি কৰিব পাৰো একেবাৰে সহজ হয় আপোনালোকে জাস্ট অকণমান ভালকৈ মন দিব আৰু যদি 2 নম্বৰ কাৰণে ডেফিনেশ্যন আহে গুটেখিনি লিখিবলৈ নালাগে জাস্ট মই জানেকে ডেফিনেশ্যনটো দি দিছো মাত্ৰ হিমানখিনি লিখিলে হ'ব মই আপোনালোকক বুজাবৰ কাৰণেহে আচলতে এই মেথছটো কৰালো কিন্তু 2 মাৰ্কছৰ কাৰণে এইখিনি গুটেখিনি প্ৰয়োজন নহয় ঠিক আছে বন্ধু-বান্ধৱীসকল আজিৰ ভিডিঅ'টো ইমানেই আছিলে আৰু এইদৰে মই বিভিন্ন ধৰণৰ ভিডিঅ' আপোনালোকৰ কাৰণে আগবঢ়াই গৈ থাকিম আৰু আপোনালোকেও মোৰ এই ভিডিঅ'বিলাক যিমান পাৰে সিমান শ্বেয়াৰ কৰিব ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে আপোনালোকক অশেষ ধন্যবাদ জনালোঁ আজিৰ ভিডিঅ'টো ইমানেই ধন্যবাদ